हेलो गाइस आको नतुन इनफर्मेटिव भिडिओले आपनालोक সকলোকে স্বাগতম জনাইছো। এই ভিডিওটো বহুত ইম্পর্টেন্ট হবলৈ গৈ আছে, গতিকে ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই গৈ থাকিব। গাইস আপোনালোকে নিশ্চয় জানে চাগে ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত যেটো নতুনকৈ ৰাস্তাত এক্সিডেন্ট হোৱা লোকসকলৰ বাবে পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। এই পাইলট প্ৰজেক্টটো অসমতো যোৱা 30 মেৰ পৰা প্ৰযোজ্য হৈছে। গতিকে এই পাইলট প্ৰজেক্টটো কি আছে জানিবলৈ আপোনালোকে ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই গৈ থাকিব। আৰু এনে ধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিওবিলাক আপোনালোকে সময়মতে পাই থাকিবলৈ ফেসবুকত যদি চাই আছে প্লিজ পেজটো ফলো কৰি দিব আৰু ইউটিউবত যদি চাই আছে আপোনালোকে সাবস্ক্রাইব কৰি ল'ব। এতিয়া জানো আহক এই পাইলট প্ৰজেক্টটো কি আছে। এই পাইলট প্ৰজেক্ট অনুসৰি ৰাস্তাত এক্সিডেন্ট হোৱা লোকসকলৰ মেডিকেল ট্ৰিটমেন্টৰ খৰচ চৰকাৰে বহন কৰিব। 1.5 লাখ টকা আৰু 7 দিন পৰ্যন্তলৈকে তাকো সম্পূৰ্ণ কেছলেছৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকৰ যদি প্ৰাইভেট বা চৰকাৰী ইন্স্যুৰেন্স যদি থাকে তেতিয়া হলেও এই প্ৰথম 1.5 লাখ টকাটো খৰচ হোৱাৰ পিছতে আপোনালোকৰ প্ৰাইভেট বা চৰকাৰী যেটো ইন্স্যুৰেন্সৰ ব্যৱস্থা আছে সেইটো আপোনালোকৰ কভাৰ হ'ব। আৰু এই প্ৰজেক্ট অনুসৰি ইয়াত কোনো ধনী দুখীয়া বুলি কোনো কথা নাই। এই প্ৰজেক্টটো সকলোকে সামৰা হৈছে। অসমৰ মুঠ 348খন হস্পিটেল চৰকাৰী বেচৰকাৰী মিলাই মুঠ 348খন হস্পিটেলত যিকেইটা PMJAY লগত এম্পেলেঞ্চযুক্ত হৈ আছে গোটেইকেইটা সেইকেইটাত আপোনালোকে ট্ৰিটমেণ্ট কৰিলে এইখিনি সুবিধা পাব। আৰু আপোনালোকক যদি হস্পিটেল লিষ্টখন যদি লাগে আপোনালোকে কমেণ্ট কৰিলে মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম। এই প্ৰজেক্ট অনুসৰি আৰু দুটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আপোনালোকে যদি এক্সিডেণ্ট হোৱা লোকজনক ডাইৰেক্ট পুলিচক খবৰ নিদিয়াকৈ যদি হস্পিটেলত ভৰ্তি কৰে তেতিয়াহ'লে হস্পিটেলৰ কৰ্তৃপক্ষই পুলিচক ইনফৰ্ম কৰিব যে এক্সিডেণ্ট হৈ হস্পিটেলত ভৰ্তি হোৱা লোকজন সঁচাকৈ এক্সিডেণ্টত আহা হয় নে নহয় তাক 3 ঘণ্টাৰ ভিতৰত কনফাৰ্ম কৰিব লাগিব। আৰু যদি পুলিচে যদি এক্সিডেণ্ট হোৱা লোকজনক যদি হস্পিটেলত ভৰ্তি কৰায় তেতিয়াহ'লে IRADত এন্ট্ৰি কৰি হেতুকে এক্সিডেণ্টৰ প্ৰমাণ হিচাপে ল'ব। আশা কৰোঁ সকলোৱে এই ভিডিওটো ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰিব আৰু আপোনালোকে যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰক যাতে আজিকালিতো আপোনালোকে গম পায় ৰাস্তাত কিমান এক্সিডেণ্টৰ পৰিমাণ বাঢ়ি গৈছে। গতিকে যিমান পাৰে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক যাতে কাৰোবাৰ যদি 1% সহায় হয়। আৰু বহুতৰে আৰ্থিকভাৱে যিকেইটা দুৰ্বল মানুহ সিহঁতৰতো বহুত প্ৰব্লেম হৈ যায়। গতিকে আপোনালোকে যদি এই ভিডিওটো শ্বেয়াৰ কৰি যদি 1% যদি সিহঁতক সহায় কৰা হয় তেতিয়াহ'লে আমি সকলোৱে উপকৃত হ'ম।